নমস্কাৰ বন্ধুসকল, এই দেখিছে মই মেচিনৰ আগত বহিছোঁ আৰু কাপোৰ চিলাবৰ কাৰণে এতিয়া কাপোৰ চিলাব লৈছোঁ। আৰু কথা এটা মনত পৰিলে, যিহেতু আপোনালোকৰ কথাটো আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু গম পায় মানে কিছুমান কথা ক'ব বিচাৰিছোঁ, যোনে হওক, মোৰ চাহে মোৰ বাই হওক বা মানুহজনেই হওক, যদি আমি কেতিয়াবা কিবা কাৰণত কাৰোবাক বিপদত পেলাই এৰি থৈ মেলি আমি বেলেগ কিবা ভালকৈ থাকোঁ, ভালকৈ কৰিম, ভালকৈ খাম বুলি যদি সপোন ৰচে, সেইটো কেতিয়াও মই ভাবোঁ যদি কোনোবা মানুহ বিপদত পৰি আছে, তেওঁক যদি আমি প্ৰথমতে উদ্ধাৰ কৰি নলৈ মেলি মই নিজৰ চিন্তাটো কৰোঁ, তেতিয়া নিশ্চয় এদিন হ'লেও এদিন মোৰ সেই দিনটো আকৌ ঘূৰি আহিব, যিটো দিনত যিজন মানুহক মই যেনেকৈ কৰিছিলোঁ। এই কথাষাৰ এইকাৰণে ক'ব বিচাৰিছোঁ, আমাৰ যেতিয়া আমি তাৰপাছত যেতিয়া আমি সৰু হৈ আছিলোঁ, মই তেতিয়া চতুৰ্থ মানলৈ পাইছিলোঁ নেকি, চতুৰ্থ শ্ৰেণী পাইছিলোঁ। আৰু সেই বছৰটোত কি হ'ল, আমাৰ ঘৰত আমি ছোৱালী 5জনী আৰু আমাৰ ল'ৰা 2টা, ক'বলৈ গ'লে ভাইটি আছিলে আৰু দাদা মোতকৈ গম পাইছে দাদা বুলি কৈছোঁ যেতিয়া। আৰু ভাইটি হৈছে সৰু চবতকৈ। মা আছিলে, মা তেতিয়া একেবাৰে মায়ে ক'বলৈ গ'লে আমাক কৰি খুৱাব নোৱাৰে, ক'ৰবাত বেলেগত কাম চাম কৰি সেনেকুৱা পৰিস্থিতি হৈছিলে। আৰু আমাৰ দেউতাই যেতিয়া ডায়েবেটিছ বেমাৰ হৈ গ'ল, ডায়েবেটিছ বেমাৰ হৈ যাওঁতে আমাৰ চবতকৈ ডাঙৰ বাইজনী, 1 নম্বৰ যোনজনী আমি ছোৱালী, তাই স্কুলত মেট্ৰিক দিছিলে সেই বছৰ, আৰু 2 নম্বৰ বাইজনী 9ত পাইছিলে। তাৰপিছতে আমাৰ দাদা মোতকৈ 1.5 বছৰৰ ডাঙৰ। দাদাই আৰু মই আমি 2-3 ক্লাছৰ আগা পিছা এনেকৈ আছিলোঁ। আৰু আমাৰ দাদা যেতিয়া পঢ়ি আছিলে, ময়ো পঢ়ি আছিলোঁ। ভাইটি তেতিয়া অংগনবাড়ীত গৈছিলে আৰু স্কুললৈ। তাৰপৰা তেতিয়া কি হ'ল, যেতিয়া আমাৰ দেউতা, মই চতুৰ্থ শ্ৰেণী পাইছিলোঁ, তেতিয়া দেউতা পেৰালাইচিছ বেমাৰ হৈ দেউতা বেমাৰত পৰিলে। আৰু আমাৰ ডাঙৰ বাই মেট্ৰিক দিছিলে, কিন্তু আমাৰ ঘৰত তেতিয়া কাম কৰা মানুহ কোনো নাছিলে। আমাৰ দেউতাই চবকে আমাক পোহপাল দি আছিলে আৰু পঢ়াইছিলে শুনাইছিলে। যেতিয়া আমাৰ ঘৰখনৰ কাম কৰা মানুহজন যেতিয়া বেমাৰ পৰি গ'ল, আমাৰ দেউতাৰ কথা কৈছোঁ, দেউতাক বেমাৰ পৰি গ'ল, তেতিয়া আমাৰ ঘৰত কাম কৰা মানুহ কোনো নাছিলে। কোনো উপাৰ্জন কৰি আনি দিয়া বা খাবলৈ, কিতাপ পঢ়িবলৈ বা ইত্যাদিখিনি কৰিবৰ কাৰণে কোনো মানুহ এজন নাছিলে, বেলেগ এজন, যিজন আমাৰ দেউতাই আমাক চলাই আছিলে। তেতিয়া আমাৰ ডাঙৰ বায়ে ভাবিলে যে এতিয়াতো দেউতা বেমাৰ পৰিলে, মই সিহঁতক খুৱাব পঢ়াব শুনাব লাগিব বুলি ডাঙৰ বায়ে ডিচিশ্যন ল'লে যে মই নপঢ়ি মই বাগানত সোমাম বুলি। তেনেকৈ জয় বাগান বুলি কয়, তাত বাগানত সোমালে বায়ে কাম কৰিবলৈ। কিন্তু তাকে দেখি আমাৰ সৰু বায়েও এনেকুৱা ভাবিলে যে এতিয়াতো ডাঙৰ বায়ে কাম কৰি খুৱাব আৰু মইও খুৱাব লাগিব, যিহেতু ভনী ভাইটিহঁতে কৰিব নোৱাৰে। মই সেইকাৰণে বায়ে ডিচিশ্যন ল'লে মই যে বিয়া সোমাম, পলাই গুচি যাওঁ বা কিবা বুলি। আৰু ল'ৰা এজনক ভাল পালে আৰু ল'ৰাজনৰ লগত গুচি গ'ল। আৰু সেই সময়ত বহুত আমাৰ মাহঁতি বাহঁতি বুজালে ডাঙৰ বায়ে যে এতিয়া তই যদি গুচি যাবি, সিহঁতক কোনে কৰি খুৱাব, আমি 2জনী বাগানত সোমাম গৈ কাম কৰিম বুলি ক'লে। কিন্তু 2 নম্বৰ বায়ে নুশুনিলে, যি বায়ে পলাই গুচি গ'ল, বিয়া সোমালে। আৰু মাহঁতেও দেউতাও খুব ক'লে যে মই এতিয়া বেমাৰ পৰিলোঁ, মই এতিয়া তহঁতক কৰি খুৱাব নোৱাৰোঁ, তহঁতি সেইখিনি কথা চিন্তা কৰিব নালাগে, এতিয়া বৰ্তমান ভণ্টিহঁতক কৰি খোৱা বা কিবা বুলি এনেকুৱা ধৰণে ক'লে। যদিও বায়ে নুশুনিলে আৰু বায়ে গুচি গ'ল। গুচি যোৱাৰ পাছত এতিয়া এনেকুৱা হৈছে, বায়ে সেই মুহূৰ্তত আমাৰ কথা অকণমানো চিন্তা নকৰিলে, ভাইটিৰ কথাও চিন্তা নকৰিলে, দাদাৰ কথাও চিন্তা নকৰিলে। আৰু আমাৰ দাদাও স্কুল এৰিবলগীয়া হ'ল। আমাৰ দাদাই 25 টকা হাজিৰাৰ পৰা কাম কৰিবলগীয়া হ'ল লোকৰ ঘৰত সেই মুহূৰ্তত। এতিয়া কিন্তু দাদাই বিয়া পাতিলে, 2টা ল'ৰাও আছে। কেতিয়াবা কথাখিনি মনত পৰিলে খুব বেয়া লাগে। মই আপোনালোকৰ আগত সেইকাৰণে কৈছোঁ। যোনে নহওক, মই চাহে হওঁ, চাহে আপুনি হওঁ, তেতিয়া কোনোবা এজন কোনোবাই আপোনাৰ নিজৰে হওক বা লোকৰে হওক, যোনে নহওক, বিপদত যদি পৰি আছে, তেওঁক যদি আপুনি উদ্ধাৰ কৰিব সম্পূৰ্ণকৈ নোৱাৰে, তথাপিতো চেষ্টা এটাতো আপুনি কৰিব পাৰে। সেইটো কাৰণে কৈছোঁ, যদি আপোনাৰো লগত তেনেকুৱা হয়, আপুনিও যদি কিবা বিপদত পৰে, আপোনাক যদি কোনো উদ্ধাৰ কৰিবলৈ মানুহ নাথাকে, আপুনি যদি কাৰোবাক যদি উদ্ধাৰ কৰিবৰ কাৰণে হাত পাতে, তেওঁ যদি উদ্ধাৰ আপোনাক কৰিব নিবিচাৰে, তেতিয়া আপোনাক কেনেকুৱা লাগিব? আপোনাকতো নিশ্চয় বেয়া লাগিব, আপোনাকো দুখ লাগিব। সেয়ে ক'ব বিচাৰিছোঁ, বাইজনী পলাই গুচি গ'ল, বিয়া সোমালে আৰু আমাৰ কথা অকণমানো চিন্তা নকৰিলে। আৰু এতিয়া তেতিয়াই আমাৰ ডাঙৰ বায়ে আমাৰ কাৰণে বহুত কষ্ট কৰিলে। কষ্ট কৰাৰ কাৰণে ডাঙৰ বায়ে আজি বহুত সুখত আৰু শান্তিত আছে। যিহেতু ডাঙৰ বায়ে আমাৰ কাৰণে আমাক পঢ়োৱা শুনোৱা খোৱা সকলোখিনি দায়িত্ব পালন কৰিলে। আমাৰ ডাঙৰ বায়ে তেনেকৈ বহুতখিনি আমাৰ ঘৰৰ কাৰণে আমাৰ কাৰণে কাম কৰিলে। আৰু সেয়েহে ডাঙৰ বায়ে ভগৱানে বহুত সহায় কৰিলে। ডাঙৰ বায়ে এনেকুৱা ভাল এখন ঘৰ পালে, যিখন ঘৰত আজি এতিয়া বায়ে সুখত শান্তিত থাকিব পাৰিছে। আৰু নিজৰ ছোৱালী ল'ৰাও ডাঙৰ হ'ল, ছোৱালীকো এতিয়া নাৰ্ছ পঢ়াব পাৰিছে, টাটা মেডিকেলত এতিয়া চাকৰি পাব আমাৰ বাৰ ভাগৰ ডাঙৰ ছোৱালীয়ে। আৰু এতিয়া বায়ে ক'বলৈ গ'লে বহুত ভাল, আৰু ভিনিও বহুত ভাল। বাই ভিনি সেইকাৰণেই কৈছোঁ মই কথাখিনি আপোনালোকক, যে যদি আপুনি ভাল কৰে, নিশ্চয় আপোনাৰ লগতো ভাল হ'ব। আৰু যদি আপুনি বেয়া কৰিব বিচাৰে, আপোনাৰ লগতো এদিন হ'লেও এদিন বেয়া হ'বই। সেই কথাষাৰৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আমাৰ ডাঙৰ বাই যিহেতু আমাৰ কাৰণে বহুত চিন্তা কৰিলে আৰু আমাক বহুত সহায় কৰিলে,
ডাঙৰ বাই এতিয়া বহুত ভালকৈ আছে, ভিনিও বহুত ভাল, ক'বলৈ গ'লে বাই ভিনি দুয়োজনে বহুত ভাল, আমাক বহুত মৰম কৰে। আৰু ডাঙৰ বাই ভিনিৰ কাৰণে মই মেট্ৰিক দিব পাৰিলোঁ আৰু পঢ়াত মানে অকণমান হ'লেও কিবা এটা জ্ঞান পালোঁ। আৰু ডাঙৰ বাই ভিনিৰ কাৰণে আমাৰ ভাইটি ক'বলৈ গ'লে মেট্ৰিক পাছ কৰি সি হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলে, আনকি কলেজতো নাম লগাই সি কলেজো ক্লিয়াৰ কৰিব পাৰিলে। আৰু সি ক'বলৈ গ'লে এতিয়া যেনে তেনে ভগৱানৰ সহায় কৰিলে আৰু সি বেটেলিয়ান চাকৰি এটা পালে আৰু বেটেলিয়ান চাকৰি এটা কৰি আছে। আমাৰ ডাঙৰ বাই আৰু ভিনিৰ কাৰণে ইমানখিনি মানে হ'বলৈ মানে সি সুবিধা পালে আৰু সুযোগ পালে। আৰু বহুত যিমানে যি হওক, যিমানে যি দুখ নহওক, প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ ডাঙৰ বাই আৰু ভিনিয়ে আমাৰ ঘৰখনৰ কাৰণে থিয় আছে আৰু থিয় হৈ থাকে। যিকোনো মুহূৰ্ততে সিহঁতি মানে যিমান যি সমস্যা নহওক আমাৰ ঘৰখনৰ কাৰণে বাই ভিনিয়ে মানে সদায় সহযোগ কৰি ৰাখে। আৰু আমাৰ দাদাকো বহুত সহায় কৰিছে। আপোনালোকৰ কথাখিনি কওঁতে খুব বেয়া লাগিছে, আপোনালোকক মই কথাখিনি ক'বই পৰা নাই, খুব বেয়া লাগিছে কথাখিনি মনত পৰিলে। কথাখিনি সেইকাৰণে মনত পৰিলে, যিগৰাকী বায়ে আমাৰ এতিয়া সেই মুহূৰ্তত আমাৰ কথা চিন্তা নকৰি পলাই গ'ল, সেই বায়ে মানে এতিয়া বহুত সমস্যাত আছে। যিমানে যি হওক নহওক, মোৰতো নিজৰ বাই হয় ন, বেয়া লাগিছে মানে বেয়াও লাগিছে। আৰু মানে ক'বলৈ গ'লে মোৰ মনত এনেকুৱা এটা ভাৱ হৈছে যে যদি সেই সময়ত যদি বায়ে ধৈৰ্য ধৰি থাকিলেহেঁতেন বা আমাৰ কাৰণেই থাকিলেহেঁতেন বা দেউতাৰ কাৰণেই থাকিলেহেঁতেন, দেউতাৰ মুখখন চাই যে পঢ়ক চাহে বা পঢ়িলেহেঁতেন নিজে কষ্ট কৰি কাম বন কৰি, আৰু বা নপঢ়িলেহেঁতেন, যদি আমাৰ মুখখন চাই থাকিলেহেঁতেন ঘৰতে, তেতিয়া মানে এতিয়া যিটো বিপদত পৰিছে, যিটো সমস্যাত পৰিছে, সেইটো নিশ্চয় আমি কথা বতৰা পাতি মেলি সমস্যাটো সমাধান কৰিব পৰা গ'লহেঁতেন। আৰু যি এতিয়া আমাৰ বাই এগৰাকী ঘৰতে আছে, সেই বায়েও এতিয়া মোক ফোন কৰি সুধিছে, কথাখিনি কৈছে, মোক মানে বেয়াও লাগিছে। আৰু মই মানে মনলৈ মোৰ এনেকুৱা এটা ধাৰণা আহিলে, সেই বায়ে এতিয়া ঘৰত থকা বায়ে কৈছে যে যিটো মুহূৰ্তত আমাক সহায় কৰিব লাগিছিলে সেইটো সময়ত গুচি গ'ল আৰু আমাক অকণমানো ঘূৰি নাচালে। 3-4 মানে ক'বলৈ গ'লে 5 বছৰমান গায়ব লিখীয়া একেবাৰে গায়ব হৈ দিলে। মানে আমাক মানে কোনো দিন মানে ফোন এটা কৰিও নুসুধিলে তহঁতি কেনেকৈ আছ, কেনেকৈ নাই, খাইছনে বৈছনে, মানে সেনেকৈ একোকেই নুসুধিলে মানে নুসুধিলেই মানে এনেকুৱা। কিন্তু এতিয়া যেতিয়া বিপদত পৰিছে, তেতিয়া ঘৰত থকা বাইক ফোন কৰি মানে বায়েক মানে এতিয়া বৰ্তমান ফোন কৰি মাথা মানে বেয়া কৰি দিছে মানে। আৰু বায়ে সেইকাৰণে মোক ফোন কৰি সুধিছে যে এতিয়া মই কি কৰিম। তাৰপৰা এটা সময়ত সিহঁতক ডাঙৰ বায়েও বহুত সুবিধা দিছিলে যে তহঁতি তাত থাকিবলৈ অসুবিধা পাইছ যদি ইয়ালৈ গুচি আহ, মানে ভিনিহঁতৰ তালৈ চাবুৱালৈ গুচি আহ, ইয়াতে থাকিবি বুলি। কিন্তু সেই সময়ত ডাঙৰ বায়েকেও ক'লে হেনো যে নাহোঁ মই, আৰু জোৱাইও নাহে ইয়াত, তাতে আছোঁ, আমি ঠিকে আছোঁ, ভালে আছোঁ বুলি ক'লে। আৰু আমাৰ ঘৰৰ পৰাও কৈছিলে তহঁতি তাত যদি থাকিবলৈ অসুবিধা পাইছ, নাজিৰাৰ কথা কৈছোঁ, য'ত মোৰ মাকৰ কথা কৈছোঁ, তাত আহি থাক বুলি। দাদাহঁতি বাহেঁতি ঘৰত থকা বাহেঁতিও কৈছিলে এটা সময়ত, কিন্তু তেহেঁতি তেতিয়া ক'লে যে বোলে আমি তাতে ঠিকে আছোঁ এনেকৈ বুলি ক'লে। তাৰপিছতে এতিয়া যেতিয়া বিপদত পৰিছে, এতিয়া মানে তহঁতি মানে মোক মানে পইচা কেইটামান দি সহায় কৰ, ক'ৰ পৰা দিয় দে আৰু মানে দিবই লাগিব লিখীয়া মানে এনেকৈ জেদি টাইপৰ মানে ফোন কৰি আছে মানে সেনেকুৱা কৰিছে বায়েক মানে। সেই বায়ে এতিয়া সেইকাৰণে মোক ফোন কৰি কৈছে যে মই কি কৰিম ভাবি পোৱা নাই। তেতিয়া মানে মোৰ কথাখিনি মনত পৰিলে, যিহেতু এটা সময়ত তহঁতি মানে ডাঙৰ বাই অকলে কাম কৰি আমাৰ ইমানকেইটা ল'ৰা ছোৱালীক কেনেকৈ পঢ়িব সেই কথাকে অকণমানো চিন্তা নকৰিলে। আনকি দাদাও স্কুল এৰিবলগীয়া হৈ গ'ল, 25 টকা হাজিৰা কৰিবলগীয়া হৈ গ'ল। মানে এনেকুৱা হ'ল মানে দেউতাইতো সেনেকৈ খাবলৈ পাবলৈ বহুত কষ্ট পালে, বহুতেই মানে কষ্ট পালে। আৰু ডাঙৰ বাই আমাৰ ইমানকেইটাকে পঢ়াই শুনাই খুৱাই বোৱাই কেনেকৈ ইমান কম হাজিৰাত কৰিব, এনেকুৱা ধৰণে পৰিস্থিতি হৈ গ'ল। আৰু সেইটো সময়ত ডাঙৰ বাৰ ভাগৰ বিয়াৰ কথাও আহি পৰিছিলে। মানে যেতিয়া বায়ে মেট্ৰিক দিছিলে তেতিয়া বায়ে 18 বছৰমান হৈ গৈছিলে, আৰু বায়ে বিয়াৰ কাৰণে ল'ৰাও আহিছিলে। বায়ে আমাৰ কথা চিন্তা কৰিয়ে বিয়া নোসোমাওঁ বুলি 2বাৰমানকৈ ঘূৰাই পঠিয়াইছে, মানে ৰ'বলৈ ক'লে এবাৰ, কিন্তু ৰ'ম বুলি ক'লে, হ'ব বুলি ক'লে। তাৰপাছত আকৌ ক'লে যে আমাক বোৱাৰী লাগেই বুলি, আৰু আমাৰ বায়েকে লাগে, ডাঙৰ বায়েকে লাগে বুলি ক'লে। এতিয়া ডাঙৰ বাই ইফালে নহৈছে সিফালে নহৈছে, বায়ে মানে বহুত চিন্তাত পৰিলে। বায়ে কেতিয়াবা মোক দেখিলে খুব বেয়া লাগে, মানে কি কৰিম কি নকৰিম দেখি লাগে। হ'ব বাৰু সৰু আছিলে, তথাপিতো কথাখিনি বহুতখিনি মানে বুজি পাইছিলোঁ। মোক মানে বৰ বেছিকৈ বেয়া লাগি যায় একদম, মানে কিবা পৰিস্থিতিখিনি তেনেকুৱা দেখিলে। আৰু দেউতা বেমাৰ হৈছিলে, দেউতাই মানে একো কৰিব নোৱাৰে। দেউতাই কেতিয়াবা নিজকে বহুত দুখ দিয়ে, নিজকে নিজে কয় মোৰ এনেকুৱা হ'ল কাৰণে তোৰ তেনেকুৱা হৈছে বুলি কয়। আৰু দেউতাও কেতিয়াবা কান্দিলে মোক ইমান বেয়া লাগে।
আপোনালোক মানে কওঁতে মই মানে ৰখিবই পৰা নাই, সেই মুহূৰ্তৰ কথাখিনি মনত পৰি গৈছে আৰু মোৰ মানে চকু পানী মানে নৰখাই হৈছে। মানে কেনেকৈ যে আপোনালোকৰ কথাখিনি ক'বলৈ ওলাইছোঁ, কিন্তু ক'বলৈ সাহসেই হোৱা নাই। মানে মানুহৰ জীৱনত ক'বলৈ গ'লে মানুহ বহুতৰে দুখ কষ্ট আছে, ইমানেই দুখ কষ্ট আছে মানুহে প্ৰকাশ কৰিব নোৱাৰে, ক'ব নোৱাৰে। আৰু কিছুমান মানুহ ইমান আৰামত থাকে, ইমান সুখত থাকে, কিন্তু তেহেঁতি ভাবে যে আমিহে দুখত আছোঁ, এনেকুৱা ভাবে। কিন্তু মোৰ মানে এনেকুৱা এটা দুখ মানে সৰুৰ পৰা আমি পালোঁ। আৰু ক'বলৈ গ'লে এতিয়া বিয়া হৈ সংসাৰ কৰিলোঁ, কথাখিনি তথাপিতো মনত আহি থাকে আৰু আহি থাকিবই, মৃত্যু আগমুহূৰ্তলৈকে থাকিব। যিহেতু আমি সেইখিনি পাৰ কৰি আহিলোঁ, অনুভৱ কৰোঁ, গম পাওঁ, সেয়েহে মানুহ দুখ কি, কষ্ট কি, মানুহ কি মানে চিনি পাওঁ, বুজি পাওঁ, জানো, অনুভৱ কৰোঁ। আৰু সেয়েহে সেইমতে সংসাৰখন ভালকৈ চলাই নিবলৈ চেষ্টা কৰোঁ। মই বেলেগ একো চিন্তা নকৰিলেও মই আমাৰ ডাঙৰ বাৰীৰ কথা বহুত চিন্তা কৰোঁ। যিহেতু ডাঙৰ বাই আমাৰ কাৰণে এটা সময়ত ইমান কষ্ট কৰিলে, ছোৱালী মানুহ হয়, এখন ঘৰ চলালে, 3-4টাকৈ বাই ভনীক পুহিলে, পঢ়ালে, শুনালে, সেইকাৰণে খুব বেয়া লাগে। আৰু মোক মেট্ৰিকটোলৈকে দিয়ালে আৰু মোক পঢ় বুলি কৈছিলে, কিন্তু মই নিজৰ দুখৰ কাৰণে, মই নিজৰ ভুলৰ কাৰণে নপঢ়িলোঁ। নিজৰ দুখৰ ভুলৰ কাৰণে নহয়, আৰু হ'ব লগা আছিলে কিজান। যি বছৰত মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব লাগে, সেই বছৰতে দেউতা ঢুকাই গ'ল। দেউতা 7 বছৰ দিন পেৰালাইচিছ বেমাৰ হৈ থাকিলে, আৰু ঘৰত যিহেতু কাম কৰা কোনো মানুহ নাছিলে, ফৰ্ম ফিল আপ সময় হৈছিলে, আৰু সেইটো সময়তে দেউতাৰ মানে সকাম পাতিবলগীয়া হৈছিলে। সেয়েহে মই বহুতখিনি চিন্তা কৰিলোঁ। আৰু আমাৰ বায়ে সেইটো সময়ত মানে প্ৰেগনেণ্ট আছিলে। মই বায়ে সেইটো অৱস্থাত আৰু বেছি কষ্ট দিবলৈ নিবিচাৰিলোঁ। বায়ে কিন্তু মোক কৈছিলে যে তই পঢ় আৰু হায়াৰ ছেকেণ্ডেৰী হ'লেও ক্লিয়াৰ কৰ, তই যেনেকৈ পঢ়িব বিচাৰ মই তেনেকৈ পঢ়াম বুলি কৈছিলে। আৰু সেইটো হিচাপত চাবলৈ গ'লে আমাৰ ভিনি ক'বলৈ গ'লে মই বহুত মানুহ আৰু বহুত ভাল ক'বলৈ গ'লে, তেনেকুৱা এজন ভিনি সকলোৱে নাপায় আৰু নেপাবও চাগে। বায়ে যি ধৰণে কৈছিলে, ভিনিও সেই ধৰণে আমাক হেল্প কৰিছিলে, সহায় কৰিছিলে। আৰু যি হওক, যেনেকৈ যি লাগে চব মই দি চলাম বুলি কৈছিলে। আৰু ভিনিও তেনেকৈ বহুত কষ্ট কৰিছিলে। আমাৰ মানে ভিনিয়ে দুখন ঘৰ চলোৱা লিখা হৈছিলে। যিহেতু নিজৰ ঘৰ সংসাৰখন আছেই, সিহঁতি তেতিয়া ডাঙৰ ছোৱালীজনী বাই জন্ম হৈছিলে, আৰু 2 দিনত আছিলেহে ডাঙৰ ছোৱালীজনী, তেতিয়া গাত আছিলেহে বাই ভাগত। সেয়েহে আমাৰ বাই ভাগত এতিয়া বায়ে প্ৰেগনেণ্ট আছিলে, আৰু বায়ে মানে সকামলৈ আহিব পৰা নাছিলে। আৰু আমাৰ দেউতাক লাষ্ট মুহূৰ্ততো দেখি নাপালে বায়ে, যিহেতু সেইটো অৱস্থা আছিলে, আহিব নোৱাৰিলে। কিন্তু বায়ে নিজৰ ফালৰ পৰা বহুত চেষ্টা কৰিলে, বহুত চেষ্টা কৰিছে। আৰু বায়ে মানে আমাৰ কাৰণে, মই ভাবোঁ বায়ে মোৰ কাৰণে বহুত মানে মই লাকি, যিহেতু মই সেনেকুৱা এজনী বায়ে জীৱনত মানে এইটো জীৱনত সেনেকুৱা এজনী বাই পাবলৈ বহুত কপাল লাগিব, যি নিজৰ সংসাৰখন চলাই, আকৌ আমাৰ ঘৰখন চলাই, আকৌ আমাক ভাইটিকে মোকে পঢ়োৱাৰ দায়িত্ব লৈ থকা এজনী বোৱাৰী, মানে এজনী ছোৱালী। মানে কি ক'ম আপোনালোকক, মোৰ শব্দই ওলোৱা নাই বাই কাৰণে ক'বলৈ গ'লে। সেয়েহে ডাঙৰ বাইক মই বহুত ভাল পাওঁ ক'বলৈ গ'লে, বহুত ভাল, আৰু বহুতেই ভাল। ভগৱানে বহুত মানে চিন্তা চৰ্চা কৰি আমাৰ ঘৰত মানে মোৰ বাই হিচাপে জন্ম দিলে। আৰু বায়ে মানে আমাৰ কাৰণে বহুত ভাল, আৰু আমি বহুত লাকি বাইক পাই। বায়ে আমাক বহুত সহায় কৰিছে, ডাঙৰ বায়ে। কিন্তু এতিয়া 2 নম্বৰ বাইজনীৰ কথা কৈ আছিলোঁ আপোনালোকক, যিজনী বায়ে তিনিচুকীয়াত মানে মাকুম বুলি কয়, তাত পলাই গুচি গৈছিলে, আৰু 4-5 মাহ মানে গায়ব হৈ দিছিলে। গায়ব হৈ দিয়াৰ পাছত নাপাত্তা মানুহ। তাৰপৰা আমি কি কৰিলোঁ, যেনে তেনে কষ্ট মষ্ট মই লোকৰ ঘৰত হাজিৰা কৰি পাত তুলি হ'লেও, ৰোৱা তোলা কৰি হ'লেও মেট্ৰিকটোকে দিলোঁ। তাৰপিছত যেতিয়া যি বছৰ বাই ভাগৰ বিয়া হৈছিলে, সেই বছৰ মানে বহুত কষ্ট হ'ল আমাৰ। আৰু আমাৰ গাঁৱৰ মানুহে বহুত সহায় কৰিলে, হেল্প কৰিলে বাইক বিয়া দিয়াৰ কাৰণে। আমাৰ দাইদেউ ঘৰৰ মানুহখিনিও বহুত সহায় কৰিলে, আৰু বাইক আমি বিয়া দিব পাৰিলোঁ। দেউতা তেতিয়া পেৰালাইচিছ বেমাৰ হৈ আছিলে, আৰু বাইক বিয়া দিলোঁ। আৰু ভিনিহঁতৰ ঘৰৰ ফালৰ পৰা বহুত সহায় কৰিলে। কিছুমান মানুহে কয় মানে যে বিয়া হ'লে ছোৱালী ঘৰৰ ফালৰ পৰাই হেনো পইচা পাতি দি দৰা ঘৰৰ ফালে সহায় কৰিব লাগে বুলি কয়। সেইটো কথা যে মই একেবাৰে নেমানো, যিহেতু আমি সেনেকুৱাটো নাই পোৱা, আৰু সেনেকুৱাটো নাভাবোঁ। আমাৰ ভিনিহঁতৰ ঘৰৰ ফালৰ পৰা আমাৰ ভিনি মাকো বহুত ভাল মানে। সেই মাও বহুত ভাল। মোৰ জন্ম দিয়া মাতকৈ মই সেই মাক বেছি ভাল পাওঁ বুলি ক'ব পাৰোঁ মই, যে যদি আমাৰ কিবা এটা হয়, সেই মায়ে ভিনিকে আৰু বায়েকে মানে একোতেই কেতিয়াও মানা নকৰে, আৰু বাধা দিয়া নাছিলে, তহঁতি এইটো নকৰিবি সেইটো নকৰিবি। নহ'লে বেলেগ মাকে নিশ্চয় মানা কৰিলেহেঁতেন, যে তোৰ নিজৰ মানুহজনী ল'ৰা পোৱালীকেইটা পুহি মেলি তই খুৱাই বোৱাই ৰাখিব লাগে নে, তই আকৌ সেইখন ঘৰৰ কাৰণে খৰচ পাতি কৰিব লাগে বুলি বায়েকো বাধা দিলেহেঁতেন, বা ভিনিকো বাধা দিলেহেঁতেন। কিন্তু সেই মায়ে এদিনো একো কৈ নাপালে। পাৰিলে আমি যিমান যি হ'লেও মায়ে বহুত সহায় কৰে। মানে ভিনিক বায়েক পাৰিলে কয়হে, তহঁতি পূজাই পৰমে যিহঁতে হওক সিহঁতক চব দি সহায় কৰিবি বুলি, আৰু কেতিয়াও বাধা নিদিছিলে। সেই মা বহুত ভাল। মানে মই এইটো কাৰণে কৈছোঁ, মা হ'লে মানুহ সদায় সেনেকুৱা ভিনি মাকৰ লেখীয়া মা হ'ব লাগে। যিহেতু আমি এতিয়াও ভাবিলে মানে ভাল লাগে,
আৰু আমি গ'লেও মানে কোনোদিন আমাৰ বায়ে ভনী মানে বোৱাৰী ভনীয়া কিবা বুলি এনেকুৱা সেইটো কোনো কথা নাই। আমাক নিজৰ ছোৱালী লিখিয়াই মৰম কৰে আৰু নিজৰ ছোৱালী লিখিয়াই মানে হেৰি কৰে। আৰু সেইকাৰণে মই ভাবোঁ ভগৱানে আমাৰ বাৰীক বৰ ধুনীয়াকৈ সৃষ্টি কৰিলে আৰু কপালখন ধুনীয়াই লিখিলে, যিহেতু ভালকৈ আছে। আৰু যিখন মানুহক ঘৰ পালে সেইখনো বিৰাট ভাল। আৰু আমাক সদায় কোনো দিন মানে কোনোবাই ক'ব পাৰে, কিছুমান মানুহে কাৰোবাক কয় কাৰোবাক কিবা দিলে, কেলে দিছ, কি কথা কি বতৰা বুলি। আমাৰ ভিনী মাকে আমাৰ ভিনী সিহঁতকে কয়, আমুক বস্তুটো দিলি নে সিহঁতক, দিছ নে সিহঁতি ঠিকে আছেনে, সেইবিলাক চব কথা ভিনী মাকে খবৰ খাতি ৰাখে। আৰু বিয়াত মানে ভাল মানে ভাল মানুহক ভাল বুলিয়ে ক'ব লাগিব, বেয়া মানুহক সদায় বেয়া বুলিয়ে ক'ব লাগিব, সেইটো চবেই জানে। সেইকাৰণে কৈছোঁ। আৰু এতিয়া আমাৰ যিগৰাকী বায়ে কৈছোঁ, বায়ে কথা কৈ কথাটো ওলালে ইমান দীঘলকৈ কথাখিনি। সেই বাই এতিয়া এনেকুৱা হৈছে, ইমান বিপদত পৰিছে। আৰু এতিয়া ঘৰৰ বাইলৈ ফোন কৰি মানে পইচা লাগে হেনো, সিহঁতি আহিবলৈ ইয়াত এতিয়া থাকিব হেনো মানে নাজিৰাত। এতিয়া কি কাৰণে আহিব, মই সেই কথাষাৰ কাৰণেহে চিন্তা কৰিছোঁ। এতিয়া যিহেতু দাদা ডাঙৰ হ'ল, বিয়া পাতিলে, 2টা ল'ৰা ছোৱালী হ'ল। আনকি দাদাক আমাৰ ডাঙৰ বায়ে ছোৱালী চাই মেলি বিয়া পাতি আনি দিছে, ইমানখিনি খৰচ কৰি দিছে, আপোনালোকে ভাবি চিন্তা কৰক। আৰু ডাঙৰ মানে আমাৰ দাদা বেমাৰ হওঁতে ডিব্ৰুগড় মেডিকেল সকলোতে আমাৰ বায়ে হেল্প কৰিছে, সহায় কৰিছে। বিপদে আপদে চবতে আমাৰ বায়ে থিয় থাকে আমাৰ ঘৰখনৰ কাৰণে। মানে আপোনাক কি ক'ম আৰু, আমাৰ অকল ঘৰখনৰ কাৰণে নহয়, আমাৰ গাঁৱৰো যদি কাৰোবাৰ কিবা এটা হয়, দুখ বিপদ হয়, আমাৰ বায়ে ৰখি কেতিয়াও নাথাকে। যি শুনিলেই হ'ল আৰু মুঠতে এবাৰ শুনিব লাগে আমুক হৈছে বুলি, বায়ে কেতিয়াও ৰখি নাথাকে। বায়ে ভিনিয়ে দুটাই টিককে আহি যাব আৰু আহি মেলি খবৰ খাতি লৈ খৰচ পাতি কৰি যি কেনেকৈ ক'ত কাক কেনেকৈ দিব লাগে মেলিব লাগে সকলোখিনি কৰি মেলি গুচি যাব গমে। তাৰপিছত মই খবৰ পাওঁ যে আজি বায়ে আমুকলৈ আহিছিলে বুলি, তেতিয়া মই কওঁ বায়ে যে বায়ে আৰু দেই বুলি। মই আমাৰ মালিককো কওঁ সেইটো কথা, বাই ভিনি যে একদম বিৰাট ভাল আৰু মিলিলে ভগৱানে মিলাই ৰাখিছে। সদায় এনেকৈ থাকক, মিলি থাকক। যি মুহূৰ্তত যি বিপদ হ'লেও মানে সিহঁতি আহি যে মাতষাৰ লগাব পাৰে। আৰু মই এতিয়া ক'বলৈ গ'লে এইটো কথা, মই যাব পাৰোঁ, কিন্তু মই অকলশৰীয়া লিখীয়া, ঘৰত ক'বলৈ গ'লে কোনো নাথাকে, মানুহজনে মইহে। সেইকাৰণে মানে খোৱা বোৱা বনোৱা সিজোৱা বা কিবা কিবি কাৰণত চিন্তা হয় কাৰণে মই নাযাওঁ। খালি বায়ে প্ৰত্যেকটো ক্ষেত্ৰতে মানে ঘৰত যেতিয়া মাকো আছে, বাবাও আছে, তেতিয়া দেও এটা আছে, মানে চাঙাত এটা আমাৰ ক'বলৈ গ'লে আছে, এটা মানুহজনী আছে। সেইকাৰণে এৰি মেলি ঘপককৈ ক'ৰবাত ল'ৰা ছোৱালীকেইটাকো এৰি থৈ যাব পাৰে, কিবা কৰিব পাৰে কৰোঁ বুলি ক'লে। সেইকাৰণে বায়ে পটককৈ যায়গৈ। এতিয়া সেই বায়ে এতিয়া আহিবলৈ পইচা লাগে বুলি, যেতিয়া আমি সৰু হৈ আছিলোঁ তেতিয়া একো চিন্তা নকৰিলে। এতিয়া এই মুহূৰ্তত এতিয়া বোলে পইচা লাগে, এতিয়া বোলে ডাঙৰ ল'ৰা এটা ছোৱালী এজনী, সেই বাই ভাগৰ যিজনী বায়ে কথা কৈ আছোঁ, সেই বাই ভাগৰ ল'ৰা এটা ছোৱালী এজনী, ল'ৰাটোক নপঢ়ালে নুশুনালে, ছোৱালীজনীকো নপঢ়ালে নুশুনালে। ছোৱালীজনী বিয়া হ'লে 15-16 বছৰ হ'ল কি নহ'ল কি নাজানো আৰু, কিন্তু বিয়া হ'লে এতিয়া ল'ৰা ছোৱালী মাকক হৈ গ'লগৈ। ল'ৰা ছোৱালী মাক হৈ যোৱাৰ পাছত সেই ল'ৰা ছোৱালী মাক হৈ গ'ল। এতিয়া কি হৈ গ'ল, ল'ৰা ছোৱালী মাক হৈ গ'ল। ল'ৰা ছোৱালী মাক হৈ যোৱাৰ পিছতনো কোনো চাব বাপেক মাকক, যিমান যি হওক চাহে নহওক, নপঢ়ালে নুশুনালে, ভাল এটা জ্ঞান বুদ্ধি নিদিলে। আৰু এতিয়া হৈছে কি, অকলে মানে বায়ে ভিনিয়ে থাকে। এতিয়া ভিনিয়ে মানে কি হৈছে, অলপমান আৰু বয়স, সেয়েহে মানুহে মানে অলপমান সময় থাকোঁতে অকণমান শিকিব লাগে, বুজিব লাগে, শুনিব লাগে। কোনোবাই কিবা ক'লে আৰু অকণমান চিন্তাও কৰিব লাগিছিলে, কিন্তু চিন্তা নকৰিলে। এতিয়া বিপদত পৰিছে, এতিয়া বিপদত কৰিতো লাভ নাই। আৰু আমিনো কি কৰিব পাৰোঁ, আমাৰ ওচৰত, আমি ছোৱালীকেইজনীৰ ওচৰত আমাৰ কোনো হাতত একো নাই যে আমি কৰি দিম বা কৰি দিম। এতিয়া ক'বলৈ গ'লে দাদা আৰু বৌহঁতৰ কথা, যেতিয়া দাদা বিয়া পতা নাছিলে তেতিয়া বেলেগ কথা আছিলে, তেতিয়া কৈছিলে। এতিয়া বৌ আহিছে যেতিয়া দাদা বৌ দুইজনৰ কথা বতৰাখিনি মিলাই লোৱাৰ পাছতহে কিবা ক'ব পাৰিব। এতিয়া মা থাকিলে নহ'ব, এতিয়া ঘৰত থকা বাই এজনী ফোন কৰি থাকিলে নহ'ব। বাইজনীটো এদিন সংসাৰ কৰিব গুচি যাব, বিয়া বাৰু হ'ব, তেতিয়া বাইক কৈতো লাভ নাই। সেইকাৰণে নিজেই ভালকৈ চিন্তা কৰিব লাগে। সেয়েহে মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাক যিটো সময়ত এৰি থৈ গৈছিলে সেইটো সময়ত সেইবিলাক চিন্তা নহ'ল। এতিয়া ঘপককৈ এনেকৈ কৈছে, তথাপিতো মাজতে ইমান ধুনীয়া সুবিধা দিছিলে যে ইয়াতে থাক বুলি। দাদা বিয়া পতা নাছিলে তেতিয়াও নাথাকিলে। ডাঙৰ বায়েও কৈছিলে, ডাঙৰ বাহঁতৰ তাত চাবুৱাত থাকিবলৈ, যে ইয়াতে থাক, তহঁতি ইয়াতে কৰিবি মেলিবি ভালকৈ বুলি ক'লে, ল'ৰা ছোৱালীকেইটা ভালকৈ পঢ়াবি শুনাবি। তেতিয়া একো গুৰুত্ব নিদিলে। তেতিয়া হ'ব না, আমি পাৰিম, তাতে থাকিম বুলি ক'লে। এতিয়া এনেকৈ অশান্তি ফোন কৰি থাকিব, আমনি কৰি থাকিব। বায়েকো এতিয়া ঘৰত থকা বায়েও চিন্তা হ'ব। ডাঙৰ বায়েকো এতিয়া ক'বলগীয়া, ডাঙৰ বায়েও এতিয়া কৈ দিছে যে যেতিয়া কৈছিলে তেতিয়া কৈছিলে। চব সময়তেতো চব মানুহে চব কথাটো নকয় বা নুশুনে। এতিয়া বায়ে এতিয়া ছোৱালী ডাঙৰ হ'ল, ল'ৰাও ডাঙৰ হ'ল, সৰুজনীও ডাঙৰ হৈছে। এতিয়া সিহঁতৰ বাই ভাগৰ ছোৱালী 2জনী, ল'ৰা এটা। আৰু ভিনিয়ে যেতিয়া বোলে অকণমান অসুবিধা হৈছিলে, তেতিয়া লগ দিবলৈ যেতিয়া মানুহ নহ'ল, এতিয়াতো ভিনিটো চব বাগান চাগান বনাই মেলি ল'লে। যিডোখৰত থাকিবলৈ কৈছিলে সেইডোখৰত চব বাগান চাগান খুলি মেলি ঠিক ঠাক কৰি ল'লে। এতিয়া দেউৰেকে চাই মেলি বাগান চাগানবিলাক চব মানে চোৱা চিতাখিনি কৰে। এতিয়াতো দেউৰেকৰ কথা আছিলে, তেতিয়া দেউৰে সৰু আছিলে, তেতিয়া বা মাহঁতৰ লগত কথা বতৰা পাতি ইয়াত থাক বুলি ক'বলৈ কৈছিলে। এতিয়াতো দেউৰেক ভাল হ'লেও বা মা ভাল হ'লেও বা ভিনি বা দেউতা ভাল হ'লেও, এতিয়া দেউৰেকৰ মানুহগৰাকী আছে, তাইকতো ক'ব লাগিব, কাৰণতো তাইৰোতো অধিকাৰ আছে ন। তাইতো ক'ব লাগিব কথাখিনি বুলি, বা তাইকো সুধিব লাগিব ন। তাইৰো অনুমতিটো তাত দিব লাগিব যে থাকক বুলি বা কওক বুলি। এতিয়াতো বাই ভিনি অকলে একো কৰিব নোৱাৰে। যেতিয়া কৈছিলে, যেতিয়া নাছিলে তেতিয়া কৈছিলে, তেতিয়া থকা হাতত এতিয়া একো ক'ব নোৱাৰিলে, বা তেতিয়াৰ পৰা আছে বুলি ক'ব পাৰিলে সিহঁতৰ। এতিয়াতো ঘপককৈ এনেকৈ কৰিলেতো ক'ত হ'ব, নহ'ব নহয় এনেকৈ। সেয়েহে মই ক'ব বিচাৰিছোঁ, আপুনি মোৰ বাই হয়, মই মৰম চেনেহ দয়া সেইবিলাক থকাটো বেলেগ কথা।
কথা। কিন্তু এই যিটো মুহূৰ্তত ভাবিব লাগিছিলে তেতিয়া অকণমান আমাৰ কথা অকণমানো চিন্তা নকৰিলে। এতিয়া বিপদত পৰিছে আপুনি, আপোনাক সহায় কৰিবলৈতো আমাৰ মনটো আছে, আমি ইমান কঠোৱা নহয় আৰু আমি ইমান কঠোৱা হ'বও নোৱাৰোঁ। যিহেতু মনটো আছে, কিন্তু মনটো থাকিলেই নহ'ব নহয়, আমি আকৌ কৈ দিব নোৱাৰোঁ যে যিহেতু যিটো সময়ত আছিলে পৰিস্থিতিটো সেইটো সময়ত সেই তেতিয়াই আছিলে। এতিয়া ঘপককৈ এইটো এনেকৈ বুলি ক'লেতো কোনো কৰি দিব নোৱাৰে। এতিয়া দাদাই ক'লেও নহ'ব নহয়, বৌয়ে ক'ব লাগিব। আৰু বৌক মনাবলৈ হ'লে কি কৰিব লাগিব সেইটোতো জানিব লাগিব। আৰু বৌ মোৰ কাৰণে বহুত ভাল, তাৰ কাৰণে মোৰ কাৰণেহে ভাল, আকৌ আপোনাৰ কাৰণে কি আপুনি আপোনাৰ সেইটো কৰিব লাগিব, চাব লাগিব ন। সেইটোৱে কথা। তেনেকুৱা ধৰণৰ বাই ভনী হ'লেই কি হ'ব। এতিয়াতো যেতিয়া বাই ভনী আছিল তেতিয়া বাই ভনী আছিলে, এতিয়াতো চবেইতো নিজৰ সংসাৰত সোমালে, নিজৰ ল'ৰা ছোৱালী আছে, নিজে নিজৰ চিন্তাটো কৰিবলগীয়া হৈছে। আৰু চবেই চবকে চব ধৰণে ভাল নাপায়, চবেই চবকে চব ধৰণে নেমানে। মইতো ঘৰখন সদায় মানে এক কৰি থ'ব বিচাৰোঁ, এক কৰি থাকক বুলি ভাবোঁ। যেতিয়া যিহেতু ইমান সৰুৰ পৰা কষ্ট কৰি চবেই ডাঙৰ হ'ল, তেতিয়া চবেই মনবিলাকো এক হৈ থাকক, শান্তিয়ে থাকক, সেনেকৈ বুলি ভাবোঁ। এতিয়া চবেই আকৌ মোক ভবা ধৰণে আপোনাক নাভাবিও নহয়। আকৌ বৌ এতিয়া মোক যিমান ভাল পায় আপোনাক আকৌ সিমানটো পাব লাগিব নহয়। আপুনি আকৌ সেইটো কাম কৰি থ'ব লাগিব নহয়, তেতিয়াহে আপোনাৰ কথাটো শুনিব, আকৌ আপোনাৰ কথাটো মানিব। আকৌ আপুনি কিমান মৰম যেনে আদৰ সাদৰ কৰিব লাগিব, তেতিয়াহে আপোনাক মৰম যেনে আদৰ সাদৰ কৰিব। তেনেকৈ কয়, ফোন কা বদলা মে ফোন, প্যাৰ কা বদলা মে বদলা প্যাৰ বুলি কয় যে, সেনেকুৱাই কথা আৰু কি কৰিব। এতিয়া উপায়তো নাই। আপুনি আপোনাৰ জেগাটোতো আপুনি তেতিয়া চহী আছিলে, এতিয়াও চহী আছে। তেতিয়া আপুনি ভাল আছিলে, এতিয়াও ভাল আছে। আপুনি তেতিয়া কৰিছিলে, এতিয়াও কৰক। কি কৰিম এতিয়া, উপায়তো নাই আমাৰ। আমিতো চব সময়টোতো আমাৰ এনেকুৱা হেৰি নহয়। যিহেতু সময় চবৰ কাৰণে আহে, আপোনাৰ কাৰণেও আহিছে, আমাৰ কাৰণেও আহিছে। আৰু আমি বাই ভনী হিচাপে সেইটো বেয়া নাপাওঁ, কেলৈ বেয়া পাম। বাই ভনী হয় ন, বাই ভনী হয়। আমাৰ সেইবিলাক বেয়া ভাৱ নাই, বেয়া ভাৱ আমি নেভাবোঁ, নেমেলোঁ। আপুনি ভাল কৰিছে, আপোনাৰ ভালেই হ'ব। আপুনি বেয়া কৰিলে আপোনাৰ বেয়া হ'ব। সেইটোৱে কথা, ডাইৰেক্ট কথা। আৰু মই বহুতখিনি ক'লোঁ আপোনালোকৰ আগত। আপোনালোকে ডিচিশ্যন ল'ব। মোৰ যদি ডিচিশ্যনবিলাক কিবা ভুল হৈছে, মই যেতিয়া কিবা ভুলকৈ কৈছোঁ, মোৰ বাই ভনীৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ, আৰু বাই ভনী মৰম চেনেহৰ ওপৰত কৈছোঁ, ভিডিঅ'টো বনাই মেলি আপোনালোকক দেখাইছোঁ। যিহেতু এখন ঘৰত আমি 5জনী ছোৱালী, 5জনীৰে মনটো এটা কেতিয়াও নহয়, চবৰে বেলেগ বেলেগ। কাৰোবাৰ একদম মানে ইমানেই ভাল, যেনেকৈ এতিয়া আমাৰ ডাঙৰ বাই ইমানেই ভাল, আপুনি কোনো শব্দই নাই আপুনি তেওঁক মানে আপুনি বেয়াকৈ ক'বলৈ, আৰু কোনো মানে শব্দই নাই তাইৰ কথা আপুনি মানে এনেকুৱা সহজ সৰল মানে বাই এজনী, যিজনী কথা কৈ শেষ কৰিব নোৱাৰোঁ। আপুনি মই মানে শেষ কৰিবই নহয় বাইজনীৰ কথা। আৰু এজনী বাই এনেকুৱা, যিজনী এতিয়া কৈ আছোঁ, আপোনালোকে ভাবিব পাৰে 2জনীয়ে বাই হয় মোৰ বাৰু। দুইজনীয়ে মোৰ বায়ে হয়, দুইজনী মৰমৰে হয়। কিন্তু নকৈ নোৱাৰিছোঁ যে, উপায় নাই। সময়ত মাৰিব লাগে বুলি কৈছে, সেইকাৰণে সময়ত মাৰিবলৈ চেষ্টা কৰিব লাগে সকলোৱে। যেনেকৈ আমি সেই মুহূৰ্তত কেনেকুৱা কষ্ট পালোঁ, কেনেকুৱা মানে কোনো মানে শব্দ নথকা লেখীয়া। মানে এই কথাটো মনত পৰিলে মোৰ আজিও চকু পানী নৰখে। মানে ইমানেই মানে বেয়া মুহূৰ্ত এটা, এনেকুৱা বেয়া মুহূৰ্ত মানে, যিটো মানে কোনো ল'ৰা ছোৱালীৰে নহওক, যাতে কাৰো জীৱনত এনেকুৱা অন্ধকাৰ ঘপককৈ নামি নাহওক, যিটো আমাৰ জীৱনলৈ নামি আহিছিলে। আৰু সেই প্ৰতিচ্ছবিটো মই যেন জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ মানে, আৰু কেতিয়াও পাহৰিব নোৱাৰিম। আৰু ভগৱানে কাৰো লগত তেনেকৈ নকৰক। আমি ইমান 7টাকৈ ল'ৰা ছোৱালী আমি 5জনী, ল'ৰা 2টা, আৰু দেউতাই অকলে কাম কৰা, আৰু দেউতাকে পেলাই দিলে বেমাৰত। মানে দেউতাই বেমাৰত পৰি গ'ল, আৰু তেতিয়া আমাৰ কি হ'ব পাৰে দশা কৰিব পৰা অকল আমাৰ ডাঙৰ বাই আৰু 2 নম্বৰ বাইজনী, এই 2জনীয়ে আছিলে মানে আমাৰ বিষয়ে চিন্তা কৰিবলগীয়া, আমাক মানে খোৱা বোৱা পিন্ধা উৰাখিনি। কিন্তু 2 নম্বৰ বাইজনীয়ে পলাই গ'ল। তেতিয়া ডাঙৰ বাইজনী কিমান ডাঙৰ সমস্যাৰ পৰা কেনেকুৱাকৈ কি হ'ল মানে মই মানে সেই কথাষাৰ এতিয়াও ভাবিলে মোৰ এতিয়াও মানে কিবাই লাগি যায় আৰু কি ক'ম আপোনালোকক। কেতিয়াবা এতিয়া মই বিয়া হৈ আহিলোঁ, ইয়াত 2জনী মানে হয় কেতিয়াবা ইমান হৈছে, দুখ হৈছে, কষ্ট হৈছে, তেতিয়া মানে মই কওঁ যিটো দুখ কষ্ট জন্মৰ পৰা, সেইটো মানে তহঁতৰ একোৱেই দুখ কষ্ট নহয়। মই যেতিয়া 4ৰ্থ শ্ৰেণী পাইছিলোঁ, তেতিয়াৰ পৰা দুখ কষ্ট কৰি, লোকৰ ঘৰত কাম বন কৰি, লোকৰ ল'ৰা ৰক্ষা কৰি সাতমুঠি যোগাৰ কৰি লৈছিলোঁ, খাইছিলোঁ বুলি ক'ব লাগিব। আৰু লোকৰ পথাৰত জলপান দিবলৈ গ'লে কাৰোবাৰ ঘৰত ভাত এমুঠি পাইছিলোঁ সেনেকুৱাকৈ। আৰু ভীমকল ভাজি দেউতাকো দি নিজে ভীমকল খাই স্কুললৈ ওলাই যোৱা ছোৱালী আছিলোঁ। এতিয়া কোনোবাই কিবা ক'লে নিজকে খুব বেয়া এটা ভাৱ মনত উদয় হয়। আৰু বেলেগ এদিনা ক'ম, বহুত ডাঙৰ কাহিনী জীৱনৰ। আৰু সেই জীৱনৰ কাহিনীতে মই আমাৰ ডাঙৰ বাইক বহুত ধন্যবাদ দিওঁ। বহুত সুখত থাকক, শান্তিত থাকক। ইয়াকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।